নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আঞ্জলি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভাল আছে। আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছোঁ। আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি হৈছে ছেটাৰডে। দেউতা আহি আছে পাওঁতে 7টা 6টামান মানে সেনেকৈ বাজিব আৰু 7টা 6:30মান বাজিব। গাড়ী ধুৱাই মেলি দিলোঁ। এয়া বগাই আছোঁ পৰাই ডিস্কভাৰী চেনেল লগাই থৈ দিছোঁ। ইয়াতে কিবা কিবি ওলাব, এইবোৰ চাব নাই। এইফালে তাৰ কোনো ধান্দাই নাই, অকল উঠিব এইফালে। চফাখন বেকা কৰি দিলে, থিয় হৈ থিয় আহে। ল'ৰাই বজাৰ মেলা কৰিলে, সৰু মাছ আনিছে, ডাঙৰ মাছ যে সেই আনিছে। সেইবাৰতো ডাঙৰ মাছ খাব পৰা নাই। এইফালে গেছ হৈ গৈছে, একদম বমি চমি কৰি মেলি শেষ। আজি আকৌ আনিছে, মায়ে কাটি বাচি ল'লে। একদম কাটোতে 1 ঘণ্টা লাগি গৈছে মাছ কাটোতে। মই গা পা ধুই মেলিলোঁ অলৰেডি। দেৰিকৈ আনিছে দাদাই বজাৰ, গৰুৰ কাৰণে চব্জি আনিব লাগে যে, সেইকাৰণে দেৰিকৈ মানে আনিছে। আৰু বোলে মায়ে কাটিলে, মাত্ৰ কাটি মেলি এতিয়া গৈছে গা ধুবলৈ। আৰু এইফালে অকণমানি মাংস আনিছে আমাৰ কাৰণে। তো লাহে লাহে বনাই মেলি লওঁ। 12টা হ'বই আৰু 45 হৈছে, 11:45, লাহে লাহে 12টা হয়। তো মাথাখিনি ধুই নকলে মানে হেয়াৰ ফল হৈছে। কি ব'লা পাকঘৰত ক'ত মুনি। আৰু মোৰ গডৰেজখন খুলি কাপোৰ পেলাই মেলি কাপোৰখিনি উঠালোঁ। আৰু এতিয়া বেগটো এনেকৈ পেলাই 100 টকীয়া বেগ। 100 টকীয়া বেগ হ'লে কি হ'ব, এইফালে বস্তু মানে লৈ খোৱা যোৱা কৰোঁতে ভাল, বস্তু ধুনীয়াকৈ বেছিকৈ আহে। তো ব'লা পাকঘৰত ব'লা। আকৌ লৈছে, তাকো খুৱাবলৈ বাকী আছে। যাওঁ, টিভি অফ থাকক। যাওঁ গৈ লাহে লাহে বনাই মেলি সেই আৰু বনাই মেলাই কাম আৰু কি কৰিব লাগিব। বনাই মেলাৰ বাহিৰে গা পা ধুই খাই ল'লোঁ। কণী বইল কৰিছিলে আৰু ইফালে আলু পিটিকা কৰিছে, সেই খালোঁ। আৰু কালি মাছ চব্জি কম আছে, একবেলা খালোঁ। মই দিনতে খালোঁ আৰু ৰাতি মানে নাই খোৱা। মানে এদিন মাছ মানে গোন্ধাইছে আৰু সেইকাৰণে সেই গোন্ধটো মই ভাল পাওঁ, কিন্তু মই খাবলৈ মই জিকা যে মায়ে একদম পূৰা ড্ৰাইকৈ বনাইছে। অকণ পাতল জোল হ'লে খাবলৈ ভাল লাগে। আহা এই খৰিত ফচাইছে, খৰিত ফচাইছে দামী। আহা পাকঘৰত আহা, ব'লক লাহে লাহে বনাওঁ। গাখীৰ দিছেনে নাই বা গমো নাপাওঁ, দিয়া নাই নেকি। আহ বুটাম কি বুটাম, মই দিছে গাখীৰ কৰোঁ বাই আছোঁ। বহি থোৱা মানুহ বাই দিলে যে, বহি থকা মানুহজনী উঠি গৈছে। আৰু মানে কালি যে গাখীৰ আছিলে, সেইখিনি মানে ফাটি গৈছে। এতিয়া সেইকাৰণে আজি খালি লাহে লাহে গালে থাকিব। আৰু এটা চুল অকণমান ভাতখিনি বহাই দিব। ভেন্দি অকণমান আছিলে, সেইখিনি অকণমান সৰু সৰুকৈ কাটি লৈছোঁ ফ্ৰাই কৰিবলৈ। হৈছে দালি হৈ গৈছে, দালিখিনি খাবলৈ বাকী আছে। মাংসখিনি মেৰিনেট কৰিলোঁ, গাড়ী তাতে বহাই থৈ দিছে। আৰু কিন্তু ইফালে ঘূৰি ফুৰোঁ যে, সেইকাৰণে মাংসখিনি মেৰিনেট হ'ল। আৰু এয়া হৈছে মাছখিনি ভাজি কৰি মোৰ ডাঙৰকৈ ভাজি কৰি হালধি নিমখ ভালদৰে সানিলোঁ। সেই তাতে বহাই দিছোঁ। সেইফালে গুচি যাব নে গৰম কাৰণে। আমাৰ এইফালে গৰু খানা দি আছে যে, সেয়ে চাবলৈ বহাই থৈ দিছোঁ। ঘৰত থাকিলে মানে জলকীয়া লাগিব, পিঁয়াজ লাগিব, নাথাকক তাতে বহাই থৈ দিছোঁ। অকণমান ভাজি কৰিব লাগিব মাছখিনি। দেউতা আকৌ আহি আছে, দেউতাকো মাছ ভাজি খাবলৈ ভাল পায়। ভাজি হৈ গৈছে মাছখিনি। আৰু এইখিনি মাছ পিঁয়াজ অকণমান জলকীয়া ভাজি গৈছোঁ এনেকৈ খাবলৈ। আৰু মাছখিনি চাইছোঁ টমেটোৰ লগত বনাওঁ। কেৰাহী গৰম হৈ গৈছে, অকণমান পিঁয়াজ তাৰপিছত পানী দিম। তাৰপিছত মাংসৰ কাৰণে হৈ আছে পিঁয়াজ, অকণমান গোটা গৰম মছলা দিছোঁ। উতলা হৈ গৈছে, মাছখিনি দি দিছোঁ। পানী কিন্তু আৰু শুকাব দেই, বহুত জোল হৈ আছে। মাংস চব্জি ইহঁতৰ পানীখিনি শুকাব। সেই যে দাদা বাঙি এটা পানী আনিছিলে, সেইটো মানে মায়ে কাটিলে। বেচা দেই, আৰু এসপ্তাহমান থাকিলে শুকিলে হৈছে যে মাৰিয়া। সেইখিনি তিয়ঁহ পেলাই জলকীয়া নিমখে সানি খাবলৈ ভাল। মই সৰু সৰুকৈ অকণমান কাটিলোঁ আৰু এতিয়া নিমখ
পানী দিওঁ অকণমান খাম আৰু ইমান মিঠাও নহয় বোলে মজা হ'ব তেতিয়াই নহয় অকণমান ধৰি দিম ইয়াৰ পৰা অকণমান পানী ল'ব অলপ দেই তেতিয়া খাবলৈ ভাল লাগে পূৰা তিয়হ গোন্ধাইছে খাবলৈ ভাল লাগে নাইবা কেঁচা ভাঙি এনেকৈ মোৰ কিন্তু বহুত ভাল লাগে কিন্তু ঘৰৰ লোকেল হয় খাওঁ যাব তিয়হ যেনেকৈ আমি কেতিয়াবা খাওঁ নিমখেৰে জলকীয়া সানি ঠিক তেনেকুৱা স্মেলটো তেনেকৈ আহিব মাংস চব্জি পানী দিয়া অৱস্থা হৈ গৈছে পানী অকণমান ড্ৰাইকৈ বনাওঁ সেইটো দালিও বনালোঁ মাছ চব্জিও আছে A few moments later. Jing 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 jing. Puss. Good evening, সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ চাহ পানী খাই মেলি উঠিলোঁ মায়ে মানে বনালে সেইদিনা যে পানী পিঠা বনাইছিলে গাড়ীৰ কাৰণে তেনেকৈ মানে অকণমান বনালে মানে দুপৰীয়া ভাত অকণমান মানে কম খাইছে জ্বৰ ভাৱ হৈ আছে মাৰ সেইকাৰণে কম খাইছে আৰু আজি হৈছে 15 আগষ্ট সকলোকে স্বাধীনতা দিৱসলৈ বহুত বহুত শুভেচ্ছা আৰু তাৰে মানে আজি যিহেতু ফিল্ম দি আছে মই ফিল্ম চাই আছিলোঁ সেই ফাকতে মানে মায়ে পাকঘৰত গৈ পিঠাকণ বনালে সেয়ে মায়ে বনাই মেলি দিলে খালোঁ খাই মেলি ল'লোঁ আৰু গাৰ্গী আছে তাতে গাৰ্গী অকণমান মই মানে মোবাইল চাৰ্জ দিবলৈ চফাৰ পৰা উঠিলোঁ দেই তাই কিন্তু বিচনাত আছিল কোন ফাকত কেতিয়া নামি গৈছে মানে মোবাইল পৰা চফাৰ পৰা উঠি টিভিৰ ওচৰত মোবাইল চাৰ্জ দিছোঁ সেই সময়তে তাই আহি টুপুককৈ পৰি গৈছে মানে পকাত চফাৰ পৰা পৰি গৈছে মানে চফাৰ বুলি ক'লে নামিব বিচাৰিছিলে ভৰি চৰি পিছলি লৈছে টুপকৈ পৰি অকণমান এইখিনিত দুখ পাইছে দেই এনেকুৱা দুখ লাগিছে মোৰ ছোৱালীজনী একদম কান্দি মেলি যেতিয়া এইফালে কান্দি আছে বোলে ফটো চাই ৰাধে বুলি কৈছে তো তেনেকৈ কান্দি মেলি থমালোঁ এতিয়া আইতাকৰ ওচৰত আছে মানে যিমান দুষ্টামি কৰক প্ৰব্লেম নাই কিন্তু দুষ্টামি কৰিলে তাই দুখ পাবই একদম খাটাং হাঁহিব ফুটিব ইফালে সিফালে দৌৰিব এই কিবা নাই কিবা এটা দুখ পাবই সেইকাৰণে তাই মানে বেছি দুষ্টামি কৰিলে মানে মোৰ চিন্তা লাগি যায় মানে দুখ পাবলৈ আৰু দুখ পাইছে এতিয়া চুপচাপ আইতাকৰ ওচৰত বহি আছে মানে কোচাত গাৰ্গী আজি দুখ পালে দেই পৰি অকণমান এতিয়া দুখ পাইছে চাৰণটো হ'বই দেই নাই দেউতা আহিলে মাত্ৰ আজি মানে ট্ৰেইন দিলে আৰু মানে দেউতাই জেনেৰেলত আহিছে বহুত কষ্ট হৈছে আজি মানে কাঞ্চনজংঘা এদিন মূৰে আছে কিন্তু এইফালে আহিবও লাগে সেই অৱস্থা ইমান ভালো নহয় কিন্তু উপায় নাই আহিব লাগিব গৰুৰ কাৰণে আহিব লগা হৈছে মা মানে নোৱাৰো যে গৰুক চম্ভালিব মিঠাই দিছে আৰু এইফালে গাড়ীৰ কাৰণে আলু ভুজিয়া নিমকি মিঠাই দিছে এটা মিঠাই খাওঁ আৰু এইটো ভাল লাগে মিঠাই বাধ্য যে মজা মিঠাই অকণ আছে আৰু অকণ ভাত ভৰাই দিছোঁ দেউতাৰ কাৰণে ভাত আছে আমাৰ কাৰণে চব্জি চব আছে অকল ভাত তাৰপিছত আহিছে দিনটো খোৱা নাই মানে মোক ভিতৰত সোমাই গৈছে আৰু দেউতাকে জাৰ্ণি কৰিলে একোৱে নাখায় মোক কিন্তু খাব লাগে সেই ভোক লাগিলে মই তাইক বনাওঁ অকণ বনাওঁ বাবুৰ ফালে খোলে ভাতটো হওক লাহে লাহে টাইম লাগিব হওঁতে গৰম লাগিছে ফেন পতালোঁ ষ্টেণ্ড ফেনটো সেইটো ৰুমত আমাৰ ৰুমত আছে আনিবলৈ বাকী আছে সেইটো আনো তাৰপিছত দেউতা গা ধুই আছে গা ধোৱা হ'লে ভাত দিব লাগিব দিনটো যিহেতু একো খোৱা নাই যি নহওক আৰু ব্লগটো বিশেষ দীঘল নকৰোঁ এতিয়া সামৰি ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নকৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকক বাই বাই নাইট